তীব্ৰ হাৰত হ্ৰাস পাইছে কমলাবাৰী ঘাটেদি মাজুলীলৈ অহা যোৱা যাত্ৰীৰ সংখ্যা। যাত্ৰীৰ অভাৱৰ বাবে যিকোনো মুহূৰ্তত বন্ধ হ'ব পাৰে কমলাবাৰী ফেৰীঘাট। এটা পথৰ বাবেই বহুকেইটা সংকটে দেখা দিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ অত্যাধিক হ্ৰাস পোৱাত কেইদিনমানৰ পূৰ্বে স্থানান্তৰ কৰা হৈছিল কমলাবাৰী ফেৰীঘাট। বৰ্তমান কুমলীয়া চাপৰিলৈ নিয়াৰ পাছতেই মাজুলীৰ মূল পথৰ পৰা প্ৰায় 8 কিলোমিটাৰ চাপৰিৰ মাজেৰে বালিৰ ওপৰেদি গাড়ী বাইক চলাই ঘাটলৈ যাব লগা হৈছে। এই দুৰ্গম পথ অতিক্ৰম কৰা যাত্ৰীৰ বাবে এক ভয়ানক অভিজ্ঞতাৰ সন্মুখীন হৈছে। প্ৰায় 8 পৰা 10 কিলোমিটাৰ পথ জুৰি কেৱল ধূলি আৰু বালি। এই ধূলিৰ বাবেই এবাৰ অহা যাত্ৰীয়ে দ্বিতীয়বাৰ এই পথেৰে উভতি অহাৰ সাহস নকৰে। ফলস্বৰূপে তীব্ৰ হাৰত হ্ৰাস পাইছে কমলাবাৰী ঘাটেদি মাজুলীলৈ অহা যোৱা যাত্ৰীৰ সংখ্যা। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে ফেৰী সেৱাৰ ওপৰত। পূৰ্বে যি ঘাটত যাত্ৰীৰ ভিৰ লাগি আছিল, এতিয়া মাত্ৰ 6 পৰা 10জন যাত্ৰীলৈ একোখন জাহাজ চলাচল কৰিবলগীয়া হৈছে। ইন্ধনৰ খৰচ উলিয়াব নোৱাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ফেৰী কৰ্তৃপক্ষই। যাত্ৰীৰ চৰম অভাৱৰ বাবে এতিয়া যিকোনো মুহূৰ্ততে বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে ঐতিহাসিক কমলাবাৰী ফেৰীঘাট। এইফালে ফেৰী যাত্ৰী হ্ৰাস পোৱাৰ সমান্তৰালভাৱে ঘাটত দোকান দি পোহপাল দি থকা সকলৰ বাবেও আহি পৰিছে সংকট। দোকান দি পৰিয়াল পোহপাল দি থকা দোকানবোৰত নাই কোনো গ্ৰাহক। তদুপলক্ষে ঘাটৰ লগত জড়িত গাড়ীৰ চালক, ফেৰীৰ মালিক তথা কৰ্তৃপক্ষ আৰু দোকানীসকল কেৱল পথটিৰ বাবেই বিপদৰ সন্মুখীন হোৱাত সকলোৱে চৰকাৰক সুব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আমাৰ কমলাবাৰীৰ যিটো পুৰণি ঘাট, সেই ঘাটৰ পৰা মানে নিমাতীৰ ঘাটলৈ মানে আমাৰ যথেষ্টখিনি চমু হ'ল ৰাস্তাটো। আৰু মানে আমাৰ পুৰণি ঘাটত পানী শুকাই যোৱাৰ কাৰণে ঘাট ইয়ালৈ স্থানান্তৰ কৰা হ'ল। ইয়াৰ মানে কমলাবাৰীৰ পৰা ইয়ালৈ ৰাস্তাটো মানে বহুত দূৰ হ'ল আৰু ধূলিৰ কাৰণে মানে যাত্ৰী বহুত কম। আৰু ফেৰীবিলাক মানে খালীয়ে গৈছে। আজি দিনটো মানে খালীকৈ গৈ আছে ফেৰীবোৰ। ৰাতিপুৱাৰ পৰা 4খন 5খন এনেকৈ বাইক আৰু মানুহ এনেকৈ কম পৰিমাণে গৈছে। আৰু ৰাস্তাটো মানে বহুত দূৰ হৈছে আৰু যথেষ্ট ধূলি, সেইটো কাৰণে যাত্ৰী বহুত কমিছে। আৰু আমাৰো দোকান ব্যৱসায় সন্থা মানে প্ৰত্যেকজন দোকানীয়ে মানে এনেই বহি থকা নিচিনাই হৈছে। মানে আমাৰো বেয়া লাগিছে, অত দূৰৰ পৰা আমি দোকান আনি পেলানি যদি আমাৰ দোকানৰ বিক্ৰী বাৰ্তা নহয়, আমাৰো বেয়া লাগে মনটো। আৰু ৰাস্তাটোৰ কাৰণে মানে প্ৰধান কাৰণটো হ'ল ৰাস্তাটোৰ কাৰণে মানে যাত্ৰী কমিছে। ভালকৈ বনাই দিয়া নাই ঠিকাদাৰ পক্ষই? ভালকৈ বনাই দিয়া নাই মানে মাজত খলা বমা ধেৰ আছে, বহুত আছে। আৰু মানে ব্ৰাছুট পাৰিছে যদিও মানে ভালকৈ কামখিনি মানে সম্পূৰ্ণ মানে এতিয়া ঠিকাদাৰ আছে যদিও মানে যিবিলাক কৰ্মচাৰী আছে কৰ্মচাৰীখিনি ভালকৈ কৰা নাই। ঠিকাদাৰে ভালকৈ চাই থাকিলে চাই যদি দিয়ে তেতিয়া ভালকৈ কৰিব। আৰু পানী মৰা নাই বাৰু, পানী আজি মাৰিছে যদিও নাজানো, কিন্তু ধূলিৰ কাৰণে মানে যাত্ৰী কমিছে। প্ৰধান সমস্যাটো হ'ল ৰাস্তাটো। কি অনা নিয়া সমস্যাটো আমাৰ এনেকুৱা হৈছে, মই আজি ধৰা 7 বছৰ গাড়ী চলাই আছোঁ। আমাৰ ইয়াত প্ৰতিবাৰেই খৰালি কালত আমাৰ ৰাস্তাটো কোনোবা ফালে নহয় কোনোবা ফালে উলিয়াই দিয়ে, আমি এইটো মানো। কিন্তু এইবাৰ এনেকুৱা হৈছে, এই ঘাটটোলৈ মানে ৰাস্তাটো দূৰ কৰিলে। আৰু 2 নম্বৰ কথা হ'ল কি, ৰাস্তাটো যিভাগে মানে তলটো প্লেন কৰি পিনি ওপৰত তোমাৰ ব্ৰাছুট পাৰে, সেইভাগে নকৰিলে। কাম নকৰাৰ বাবদ কি হৈছে, এতিয়া জাহাই তাহাই তোমাৰ ব্ৰাছুটখিনি পাৰি দিছে। ডাঙৰ শিৱৰ সেই নেগুৰ নিচিনা হৈছে। আৰু তাত গাড়ীখন আপ ডাউন কৰি থাকিলে গাড়ী কেনেকৈ আহিব? আমাৰ গাড়ীখন বা যায় কি নহওক আহিছে, কিন্তু এই মটৰচাইকেল এখনে বা এজনী ছোৱালী বা এজনী লগত লৈ অহা ছোৱালী কেনেকৈ অহা যোৱা কৰিব ৰাস্তাটো, সেই বিষয়ে আমি অৱগত কৰা বেছি কোৱা নাই, ভয় কৰোঁ আপোনালোকৰ কাৰণে। কিয়নো মানে ডাঙৰৰ লগত সৰুটো আমাৰ বৰ সৰু কথা নহয়। সেইটো কওঁ যে ভাল হ'লে ভাল পাওঁ, মানে মাজুলীৰ বদনাম এটা হোৱাটো বৰ বেয়া নহয় জানো বাৰু? কাৰণ আজি মাজুলীত কিমান দূৰৰ পৰা মানুহ আহে, পৰ্যটক কিমান আহে। এনেকুৱা এটা শাস্তি পাই গ'লে আমাৰ মানুহবিলাকক কি ক'ব? ডাঙৰ লিডাৰবিলাকক কি ক'ব? সেইটো এটা কথা হয়নে নহয়? সেইটোহে মই ক'ব বিচাৰিছোঁ যে ডাঙৰ লিডাৰবিলাকে অকণমান ভাবক আমাৰ মাজুলীখনৰ বিষয়ে, যে আমি নাভাবোঁ। আৰু সৰু মানুহবিলাক আমাৰ নিচিনা মানুহে ভাবি দিয়া একো লাভ নাই। আপোনালোকে ভাবক যে কিবা এটা ভাল, কিবা এটা চিন্তা কৰি কিবা এটা উপায় দিয়ক। সেইটোহে কৈছোঁ দেই, মই অন্য বেয়া। যাত্ৰী এবাৰ অহাৰ পিছত আকৌ কি কয়? যাত্ৰী এবাৰ অহাৰ পিছত নেক্সট বাৰ নাহে ইয়ালৈ, কোনো পধ্যে নাই, কোনো এখন মটৰচাইকেলেই নাই। যি এবাৰ নতুনকৈ আহিছে আৰু নেক্সট বাৰ নাহে, সেইটোতো একদম ডাইৰেক্ট কথা।
আহক আপোনালোকে আহক এবাৰ চাওক চাই পিনি যদি বোলে আমি ভুল কৰিছোঁ তেতিয়া আপুনি কি ব্যৱস্থা কৰক মানে ঠিকাদাৰ পক্ষে কামটো ভালকৈ কৰিব লাগে কৰিব লাগে সেইটোতো আমি কৈছোঁ ডাঙৰ ডাঙৰ মানুহে লিডাৰ এই ডাঙৰ ডাঙৰ মানুহে কৰা কাম আমিতো ক'লে এতিয়া পটককৈ কিবা এটা কোনোবা এটা বেয়াকৈ ক'বও পাৰে আমাক সেইটো কাৰণে আমি কৈছোঁ যে আপোনালোক ডাঙৰ মানুহ আপোনালোকে ভাল কাম এটা কৰিলে আমি চবেই ভাল বুলিয়ে ক'ব আপোনালোকক সেইটোতে কথা হয় নহয় বাৰু সেইটোকে কৈ চাইছোঁ মইনো কি ক'ম ৰাস্তাটো যিটো অৱস্থা হৈছে ক'বলৈ গৈ এতিয়া ক'ব নাপায় গুৱাহাটীৰ মানুহ যদি আহে নহয় আধা ৰাস্তাতে তেওঁ কেঁচুৱা যত্ন হ'ব আৰু দিনক দিনক এতিয়া ৰাস্তাটো মানুহ এতিয়া নাইকিয়া হৈ গৈছে যিকেইখন জাহাজ চলিছিলে সেই জাহাজকেইখনো বন্ধ হৈ গ'ল আৰু দোকানবোৰ আমাৰ দোকান বন্ধ কৰি ঘৰলৈ গুচি আহিলোঁ বৰ্তমান মানুহ নাই প্ৰধান সমস্যাটো ৰাস্তাটো হে প্ৰধান সমস্যা ৰাস্তাটো ৰাস্তাটো বেয়া বুলি কৈছোঁ নহয় যেনেকৈ বনাব তেনেকৈ বনোৱা নাই এতিয়া যেনেকৈ ৰাস্তাটো বনাব লাগিছিলে সেই ধৰণৰ ৰাস্তাটো নবনালে এই কেঁচুৱালৈ উমলা লিখাকৈ আৰু সেই কৰি থৈ গুচি গ'লে কথাটো হয় নে বাৰু ৰাস্তা বিগলে গোটেইটো নিজে চাই আহিছোঁ মানুহ আহিব পৰা নাই তাৰপৰা আহিব পৰা যাব পৰা নাই ইমান ধূলি বালি হৈছে মানুহৰ দূৰ হৈছে বেছিকৈ নৈখন এনে ওচৰলৈ কি হ'ব ধূলি বালিৰ কাৰণে মানুহ আহিব পৰা নাই কিমান দূৰ হ'ব ৰাস্তাটো ইয়াৰ পৰা 10 কিলোমিটাৰ হয় 10 কিলোমিটাৰ বালি মাজে বালি চাপৰি ৰানি কৰি যাবলগীয়া হয় গাড়ীবিলাকো আহিব পৰা নাই নাই যথেষ্ট আহিব পৰা নাই এই গাড়ীয়ে মানুহ দূৰ নাই এনেই কালি আমি নাও চলাবলগীয়া বাধ্য হৈছোঁ আমিতো আপোনাৰ চৰ্টকাট এনেকৈ ৰাস্তা হৈ এনেকৈ আহিবলগীয়া হৈছে সেয়ে মই জাষ্ট আহি পাইছোঁহে এবাৰ মানুহ আহিলে কি বুলি কয় ইয়াত নাহ বোলো নেক্সটবাৰ নুঘূৰি নাযাওঁগৈ আৰু বোলে পলাই মাৰি দিম দে এইটোৱে কৈ দিয়া আৰু সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ